কোলাতে নলইল আনে কোলাতে নলইল আনে মোর বাসা ধন তই কলিয়া খুন্দ তোর লাগিয়া ভাগিনীর দহিছে অন্তর দশমাস 10 দিন সহি অন্ধকার কারাগারে পুঞ্জিল নিকার ও প্রথমে নাম প্রভু ও দেব ও কৃষ্ণ রস প্রণাম শঙ্কৰ গুৰু আৰু ভক্ত অখনিও সভা সদা হয় অদ্ভুত ৰামায়ণৰ পদ আমি হবে
কৰিব প্ৰচাৰ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰায় ৰজা দশৰথৰ পুত্ৰ আছিল ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন আৰু ৰামৰ পুত্ৰ আছিল লৱ আৰু কুশ আৰু সেই ৰঘুবংশ কেনেকৈ ধ্বংস হ'ল শুনা দিয়া বিষ্ণু মহেশ্বৰে চলা নকৰিলা লক্ষ্মণক কেতিয়াক স্বৰ্গপুৰে ৰঘুবংশ ৰজা হ'ল লৱ মহাৰাজ সেনাপতি হৈ কুশে ৰাজ্য কপা কতদিন পাৰ হৈ গইলা আৰু এদিনাখন লৱ ৰজাক চাই কুশে কহিবেলা মৰমৰে দাদা মোৰ শুনা বচন কথা এটা কওঁ মই শুনা দিয়া মন
মরমরে দাদা মোর হসারি ফালে আছে দাদা অরূপহীন তারা হসায়া হুকত আছে ও রঙর সমাবে হয় শুনি লব রাজার আনন্দ মিলিলা যা ভাই যা বুকত খাবতি ধৰি বুকত খাবতি ধৰি অনুমতি পাই কুখে হৰই নাথাকিলা লগে লগে দক্ষিণ পশ্চিম দিশলৈ দক্ষিণ পশ্চিম দিশলৈ আৰু তাৰ পিছত পূব দিশে গমন কৰিলা বহু দূৰ গৈ কুখে ভাগৰি এক বৃক্ষৰ তলে এক বৃক্ষৰ তলে কুখে আৰু আনফালে সেই নগাৰাজ্যত হাতে বস্ত্ৰ লৈ নগাৰ জীয়াৰী স্নান কৰি বলৈ যায় হাঁহি মাতি খবে যায় ৰংগ মনে সৰুবৰে নামে যায়
হাতুরি নাররিয়া হে কিছু দূরনেতেই কুখে বহিয়াছে কিছু দূরনিতে কুখে বহিয়াছে ও যুবতীয়ে দেখা পোৱা নাই চাউকৰাই সেই যুৱতীসকলৰ ভিতৰত নগাঁ ৰাজ্যৰ ৰজাৰ জীয়ৰী কাদম্বৰীও আছে স্নান কৰি সকলোৱে যাবলৈ ওলাই হঠাতে ব্যাঘ্ৰ একক হঠাতে ব্যাঘ্ৰ একক রাজকুমারীক এরি হবে ভিড়াইলর দিয়া ভিড়াইলর ভিড়াইলর পরীক্ষা করা ভয় হাই রাজকুমারী কান্দিবে লাগিয়া রক্ষা করা হে করুণাময় রক্ষা করা মরে যা কোনে সহায় কৰিব কোনে সহায় কি কোনে কান্দে বুলি কুখে লৰি আহিলা ব্যাঘ্ৰক চাহিয়া হৰে ব্যাঘ্ৰক চাহিয়া হৰে হৰা ঘাতেই বৰ ব্যাঘ্ৰ ধলিয়া পৰিলা হৰা ঘাতে বৰ ব্যাঘ্ৰ ধলিয়া পৰিলা ৰক্ষা কৰা দৌৰি আহি কুকক তাই কোন তুমি রূপবতী দিয়া পরিচয় মই হলো রামর পুত্র কুখ মোরা নাম রাইত সাগর
কুখৰ আগে লাজ লাজ কৰি কুখৰ আগে শুন তেনেহলে অম্বৰীশ ৰজাৰ কন্যা সময়ে আৰু মোৰ নাম কাদম্বৰী মোৰ নাম কাদম্বৰী মোৰ নাম এনেকৈ দুয়োজনৰ সেই সৰোবৰ তীৰতে মন মিলি গইলা কলা আই রাজকুমারী ও কথা শুনি রাজা রানীর আনন্দ মিলিলা হে আই রাজকুমারী তুমি যেহেতু দরা নিজেই পছন্দ করিছা তুমি যেহেতু দরা নিজেই পছন্দ করিছা তাত মোর কব লগা একোৱেই নাই গতিকে দিনবাৰ চাই বিয়া হয় হতই বিয়াৰ কথা নগা ৰাজ্যত প্ৰচাৰ হৈ গৈ ডেকাগণ চলি যায় বুঢ়া বুঢ়ী চলি যায় বুঢ়া বুঢ়ী চলি যায় হে হে ধনাৰ মাক আছ ঢেঁকীৰ বাৰা কৰি হতই হওয়ায়া চল বুপা চল হবে চল রে রাজকুমারীর বিয়া বিলম্ব নকৰা রয়ায় রাজকুমারীর বিয়া বিলম্ব নকৰা রয়ায় হবে
আইছা বাসা তো যাবি নাকি আমার লগত আইছা তো হরেনের মাত নাকি মনি বিয়াক যাবাইছ আহি থাকা ওলাই আহিলা খাবে রাজার ঘরে উপস্থিত হইলা খুন্দর ভরিয়া আছে দরা কইনার ভর তলে হবে গই দেখিবা পাইলা খোৱা হৈছে না খোৱা লোৱা কৰি খবে আমি এতিয়া বিয়া চাই যাব লাগব জেঠি এতে বিয়া চাই যাব না ময়ো যাম এতেই বহু নেকি তে আসনে বহিলা নারী গনেই বিয়ার গীত নারী গনেই বিয়ার গীত কাউরিয়ে কোনি পারে ওয়ারির কারণে ধরবিতে ও আকাশ তুলাইছে ও আকাশী তরা আকাশ তুলাইছে আকাশী তরা ও কইনা জনি পালে ও কুমলিয়া দরা কইনা জনি পালে কুমলিয়া দরা ও আমার রাজকুমার
কিয়া কিয়া মোর মাই তন্দে গাই খেত করবি না কিয়া ও নকরুনে মায়া বিয়া খান খেত নহনতে আমার বুড়া খলাই আমার খলাই কিবা অলপমান গান দে ও গারে মই গাই যাও তন্দে ধরি যাবি ও ধরিনে ও গর খিয়াই গরু গজমুরা খান পিছলি পিছলি যায় ও পরিষ্কার এইবার বিহুত ডাঙারা পাতুই আন দিছিল বাচ্চা কাপোৰ চিন নাপলা মোৰ মাই পলিষ্টাৰ খুটাৰ মেখলা লৈছি মায়া বুকুত গাঁঠি মাৰিব নোৱাৰি পিছলি পিছলি যায় ধৰবি মোৰ মাই পথাৰে পথাৰে থৰা ৰজাই লগাই কেনে দৰে পিয়াত এইখন ৰাজ্যৰ পৰা আপি সিখনলৈ যায় সোমাব বা দেই নেদেই মোৰ মাই তাৰো ঠিকনাই হ'ব দে হৰি বোলা গীতেই মাতেই বিয়াখন সমাপন এতিয়া চাউকৰাই ৰজাৰ কথা মতে কুখে ৰাজ্য চাবলৈ গ'ল আৰু গৈ গৈ নগা ৰাজ্য পালেগৈ আৰু নগা ৰাজ্যত গৈ এইফালে অযোধ্যাৰ কোনেও গম নোপোৱাকৈয়ে এজনী নগাৰ জীয়ৰী বিয়া কৰাই ভাৰ্যা কলৈ কুখে বলে তা বেলেগ জাতির পিয়ানছিয়াই ভাইহত যদি আমি আনলু হই রজার ভাতৃ নহয় যদি আমি হলু হয় আমাক রাইজে বিচার পাতি চুলিদারি দুখিয়াই দুখ কৰিলে সাপক খাপে আজিৰ সমাজত ধনীবোৰে দুখ কৰিলে এই কথা লব ৰজাৰ কাণত পৰিলা কি কৰ্ম কৰিলি ৰাজ্য চাবলৈ যাম বুলি কৈ তই এজনী নিজ জাতিৰ ছোৱালীক বিয়া কৰাই আনিলি তোক ৰাখিলে ৰাজ্যত হ'ব ঘটন ওলাই যা ঘৰৰ পৰা নকৰিবি পলম দাদা
লাজ লাগিল দাদা মোর তোমার কথা শুনি কিয় জানা দাদা ৰজা হৈ অন্ধবিশ্বাস ৰজা হৈ অন্ধবিশ্বাস আৰু শুনা দাদা অপুৰুষ আৰু প্ৰকৃতি এই দুটা আৰু আমি মানুহবোৰে সজাই লৈছো মানুহবোৰে সজাই লৈছো এইবিলাক কথা কৈ মোৰ আগত কোনো লাভ নাই এইবিলাক কথা কৈ মোৰ আগত কোনো লাভ নাই বনবাস দিলো তোক তই যাই এতিয়াই আৰু শুন এদিন পিতৃ ৰামচন্দ্ৰই মৰমৰ ভাতৃ লক্ষ্মণক দিছিল বিসৰ্জন ময়ো বাদ দিলো তোক তই যাই এতিখন ওলাই যা ঘৰৰ পৰা পলাম নকৰিবি মই জীয়াই থকালৈকে ঘৰ বুলি কোনো কালে তই নাহিবি উভতি ৰজাৰ কথা শুনি কুশৰ দাদা হিত বুদ্ধি নাই যাও দাদা কান্দি কান্দি ঘৰৰ পৰা মনত আছে নহয় দাদা সৰুৰ পৰাই আমি দুয়োজনে একেলগে ডাঙৰ দীঘল হলো কিন্তু দাদা কিমান মৰম আছে মোৰ বাবে তোমাৰ দাদা মই আজিহে বুজি পালো যাও দাদা তোমাৰ কথা মতে মই বনবাসলৈ কিন্তু মনত ৰাখিবা দাদা এদিন মোৰ কাৰণে তুমি কান্দিব লাগিব দাদা নিশ্চয় জানিবা বলা প্ৰিয়ে আমি বনবাসলৈ যাই কুশে চলি যায় ভাৰজাক লগতে লৈ কান্দিয়া বনে চলি যায় ৰাজাই কুশে চলি যায় ভাৰজাক লগতে লৈ বনৰ মাজে অপ্ৰৱেশ আতয়ন অন্তৰে শুন আতয়ন অন্তৰে শুন আৰু সেই বনৰ মাজত বনৰ
বিবাহ জন্ম মৃত্যু বিবাহ বিধির লিখন না যায় খণ্ডন বনবাসৰ কালতেই অচিন ৰোগত প্ৰিয়া প্ৰিয়া অচিন ৰোগত কুশৰ শৰীৰ হইনা বন্ধন কেকাই কেকাই থাকে কুশে বনৰ মাজত প্ৰিয়া হাৰজাৰ লগত পৰি থাকে বল শক্তি নোহোৱা হ'ল কুশৰ প্ৰিয়া মই আৰু চলিব নোৱাৰা হৈছো প্ৰিয়া মোৰ বৰ ভোক লাগিছে তুমি পাৰা যদি কিবা অলপ মোক খাবলৈ দিয়া কিবা খাব দিয়া বুলি সফলেটি দিয়া না প্ৰিয়া পানী অলপ দিয়া না প্ৰিয়া নিজৰাৰ পানী লোৱা নিজৰাৰ পানী আনি প্ৰিয়া তুমি মোক মুখত পানী দিলা বৰ ভাল কাম কৰিলা প্ৰিয়া বৰ ভাল কাম কৰিলা কিয় জানা মই আৰু বেছি সময় জীয়াই নাথাকিম প্ৰিয়া মৃত্যুৰ আগ মুহূৰ্তত তোমাক মই দুটিমান কথা কৈ থৈ যাওঁ কি কথা জানা প্ৰিয়া মোৰ মৃত্যু দিন প্ৰিয়া তুমি না কান্দিবা প্ৰিয়া
প্রিয়া তুমি না কান্দিবা আৰু এটা কথা তুমি মনত ৰাখিবা দে কেতিয়াবা দাদাই যদি বিচাৰি মোক আহে দাদাই যদি অ প্ৰিয়া দাদাৰ লগত গুচি যাবা ভাবি তুমি